নমস্কাৰ your sociology teacher YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ বিচাৰিছো সামাজিক সংস্থা হিচাপে ধৰ্ম religion as a social institution আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো both Assamese and English mediumৰ বাবে গতিকে আমি ক'বলৈ চেষ্টা কৰিম দুয়োটা ভাষাতে যাতে আন্ডাৰষ্টেণ্ডিংটো আপোনালোকৰ আহে আপোনালোকে কনসেপ্টটো বুজি পায় গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰো স্ক্ৰিনত আপোনালোকে দেখিছে যে সামাজিক সংস্থা হিচাপে ধৰ্ম ইয়াত লিখা আছে আৰু লিখিছে religion as a social institution so আমি যদি প্ৰথম চিন্তা কৰো what is social institute বা institution হানে গতিকে যদি what is social institution বুলি আমি ক'বলৈ যাও তেতিয়া হলে আমি ক'ব পাৰো যে ইংলিশত যদি কওঁ an institution is a well organized and stable system of social relationship that is formed to fulfill basic needs of society অৰ্থাৎ আমাৰ সমাজৰ যিখিনি বেসিক প্ৰয়োজনীয়তা যিখিনি দৈনন্দিন প্ৰয়োজনীয়তা এই প্ৰয়োজনীয়তাখিনি পূৰণৰ অৰ্থে সমাজৰ দৈনন্দিন প্ৰয়োজনীয়তাৰ বেসিক যিখিনি নিডস এইখিনি প্ৰয়োজনীয়তাৰ অৰ্থে যি অৰ্গানাইজড এটা সিস্টেম এটা পদ্ধতি অৰ্গানাইজড পদ্ধতিটোকে আমি সংস্থা হিচাপে ক'ব পাৰো তেতিয়া হলে এতিয়া আমি যদি এই সংস্থাৰ যিখিনি উপাদান বা সংস্থাৰ যিখিনি এলিমেন্টস এই এলিমেন্টস খিনি আমি চাব পাৰো চেষ্টা কৰো যে ইয়াৰ লগত মিল আছে নে নাই সংস্থাত ধৰ্মত আমি এইখিনি পাও নে নাপাও সংস্থাত যদি আমি যিখিনি ভ্যালুজ পাও সেইখিনি আমি সামাজিক সংস্থা হিচাপে বা সোশ্যাল ইনস্টিটিউশন হিচাপে ৰিলিজিয়নত বা ধৰ্মত আমি সেই বস্তুখিনি বিচাৰি পাও নে নাপাও যদি পাও তেতিয়া আমি ধৰ্মক এটা সামাজিক সংস্থা বুলি ক'ব পাৰিম আৰু যদি নাপাও তেতিয়া হলে আমি নোৱাৰো সো আমি স্টার্ট কৰো আমি জানিবলৈ যত্ন কৰো ফার্স্ট অফ মই এটা নোটস উলিয়াই লৈছো যাতে সুবিধা হয় আমাৰ সো আমি প্ৰথমতে আমি যদি ইনষ্টিটিউশনৰ ক্ষেত্ৰত চাও যদি আমি ইনষ্টিটিউশন চাও মানে সংস্থা ইয়াৰ কি ইম্পৰ্টেন্ট এলিমেন্টস বা উপাদান বা ক্যাৰেক্টাৰিস্টিক্স বা বৈশিষ্ট্য থাকে আৰু এইফালে আমি চাম ধৰ্ম বা ৰিলিজন আমি ৰিলিজনক এফালে চাম আৰু এফালে চাম ধৰ্মক সো আমি প্ৰথমতে চেষ্টা কৰো যে এক মিনিট ওকে আমি এটা চেষ্টা কৰিম যে ফাৰ্স্টতে আমাৰ এটা ইনষ্টিটিউশন হ'বলৈ আমাক কি লাগিব প্ৰথম কথা এটা ইনষ্টিটিউশন হ'বলৈ হলে ষ্টেবিলিটি লাগিব ষ্টেবিলিটি বা ষ্টেবল হ'ব লাগিব হয়নে তাৰ পাছত হ'ব লাগিব মানে অৰ্থাৎ লং লাস্টিং এটো এটা আমাৰ ইনষ্টিটিউশনৰ এটা উপাদান এটো আমাৰ ধৰ্মত আছে নে নাই গটিকে আমি জানো যে ইয়েস ধৰ্ম এক মিনিট ইয়েস ধৰ্মটো আমাৰ কি আছে ষ্টেবিলিটি আৰু লং লাস্টিং আছে অৰ্থাৎ ধৰ্ম বহু দিনৰ পৰা চলি আহিছে আৰু বহু দিনলৈকে চলি থাকিব তাৰ পিছত ইয়াত লিখিছে যে আমি যদি চাও যে ইনষ্টিটিউশনৰ ক্ষেত্ৰত আমি কি পাব লাগিব ইম্পৰ্টেন্ট সোশ্যাল নিডস খিনি ফুলফিল হ'ব লাগিব সোশ্যাল নিডস ফুলফিলমেন্ট সোশ্যাল নিড খিনি ফুলফিল হ'ব লাগিব তাৰ পিছত যিখিনি সোশ্যাল নিডস আছে মানে অৰ্থাৎ আমাৰ শান্তি একতা মানে অৰ্থাৎ ইউনিটি পিস এইখিনি আমি ধৰ্মত যদি চাও ইয়েস ধৰ্মটো আমি এইখিনি বস্তু দেখিবলৈ পাও আমি ধৰ্মৰ অৰাজকতাটো নাচাও দেই আমি একদম যিখিনি ইম্পৰ্টেন্ট আৰু ফ্যাক্ট
সেই বস্তুখিনিহে আমি চাম গতিকে আমি অৰাজকতাটো নাচাওঁ অৰ্থাৎ য'ত ক'ৰবাত কিবা কিবি ধৰ্মৰ কাৰণে হৈ আছে সেইবিলাক বস্তু আমি নাচাওঁ আমি ছ'চিয়লজিৰ যোগেদি এইখিনি ডিফাইনহে কৰিছোঁ ধৰ্ম ইনষ্টিটিউট হয়নে নহয় তাৰপাছত আমি চাম ইনষ্টিটিউশ্যনৰ কিছুমান ৰুলছ থাকে ৰুলছ ৰেগুলেশ্যন থাকে মানে ৰুলছ ৰেগুলেশ্যন নৰ্মছ এইখিনি ভেলিউজ এইবিলাক বস্তু থাকে গতিকে এই বস্তুখিনি আমাৰ ধৰ্মত আছেনে নাই ইয়েছ আমি জানো যে ধৰ্মটো কি থাকে ৰুলছ থাকে কিছুমান ৰেগুলেশ্যনছ থাকে নৰ্মছ থাকে মানে অৰ্থাৎ আমি কিছুমান মান্যতা অমান্যতা থাকে তাৰপিছত ভেলিউজ থাকে আমি কিছুমান চিন্তাধাৰাৰে আগবাঢ়ো গতিকে ধৰ্মত এইখিনি বস্তু আছে এই তিনিটা বস্তু এতিয়ালৈকে আছে আমি যিখিনি ইনষ্টিটিউশ্যন এটাত থাকিব লাগে বুলি ভাবোঁ আৰু এটা কথা ইনষ্টিটিউশ্যন মেইনলি হৈছে যে হিউমেন বিহেভিয়াৰখিনি কি হ'ব লাগিব ৱেল অৰ্গেনাইজড হ'ব লাগিব ৱেল অৰ্গেনাইজড বা অৰ্গেনাইজড হ'ব লাগিব মানে তেতিয়াহে অৰ্গেনাইজড হ'ব লাগিব তেতিয়াহে আমি এটা অনুষ্ঠানক ইনষ্টিটিউট বুলি ক'ব পাৰোঁ ইনষ্টিটিউশ্যন বুলি ক'ব পাৰোঁ মানে ইনষ্টিটিউশ্যন এটা হৈছে ক্ৰাইটেৰিয়া গতিকে আমি এইটো যদি আমি ধৰ্মৰ ক্ষেত্ৰত চাওঁ য়েছ হিউমেন বিহেভিয়াৰখিনি কি কৰা হয় কণ্ট্ৰল কৰা হয় ধৰ্মৰ জৰিয়তে যাতে আমি বিপথে পৰিচালিত নহওঁ গতিকে আমি গম পালোঁ যে এজ এ ইনষ্টিটিউশ্যন সংস্থা হিচাপে আমি ধৰ্মক বিবেচনা কৰিব পাৰোঁ গতিকে যদি কুৱেশ্যন আহে যে ধৰ্মক আমি ইনষ্টিটিউট হিচাপে বিবেচনা কৰিব পাৰোঁনে তেনেকুৱা ক্ষেত্ৰত যদি কুৱেশ্যন আহে তেতিয়া ডেফিনেটলি আমি কি ক'ব পাৰোঁ যে পাৰোঁ আমি এই প্ৰশ্ন এই যিকেইটা পইণ্ট আমি পালোঁ এই পইণ্টকেইটা আমি লিখিব পাৰোঁ মই এটা কালাৰ চেঞ্জ কৰি লওঁ ৰেড কালাৰ কৰি লওঁ এই পইণ্টকেইটা আমি লিখিব পাৰোঁ 2 3 4 এই 4টা পইণ্ট লিখি আমি এটা লং কুৱেশ্যনৰ এনচাৰ কৰিব পাৰোঁ আৰু লগতে আমি ইয়াৰ উপৰি আমি এই এনচাৰটো সম্পূৰ্ণ হ'বৰ কাৰণে আমি প্ৰথমতে আৰম্ভণি কৰি ল'ব পাৰোঁ যে ধৰ্মক আমি ইনষ্টিটিউট হিচাপে বিচাৰ কৰি চাবলৈ হ'লে কিছুমান নীতি নিয়ম আমি চাব লাগিব যিখিনি নীতি নিয়ম সংস্থা এটাত প্ৰচলন থাকে বা সংস্থা এটা হ'বলৈ হ'লে দৰকাৰী সেই ক্ষেত্ৰত আমি তলত দিয়া ধৰণেৰে আমি ধৰ্মক ইনষ্টিটিউট হয় নহয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এনেকৈ ধৰণে আমি লিখাৰ পাছত তাৰপাছত আমি তলত এইখিনি কমপ্লিট লিখাৰ পাছত এই যে পইণ্ট ৱাইজ তুমি ইলাবৰেট যেতিয়া কৰাৰ পাছত এই গোটেইকেইটা পইণ্ট তাৰপাছত আমি ইয়াত লিখিম যে তলত লিখিম ওপৰত আলোচনা কৰা বা ওপৰত আলোচনা কৰা বুলি লিখিব পাৰা বা আমি লিখিব পাৰোঁ যে ওপৰত আমি উক্ত আলোচনাৰ পৰা বুলি লিখিব পাৰোঁ যে আমি গম পালোঁ যে ধৰ্ম এটা সংস্থা হিচাপে আমি তাক বিবেচনা কৰিব পাৰোঁ গতিকে মই আশা ৰাখিছোঁ তোমালোক সকলোৰ পৰা যে তোমালোকে এই বস্তুটো বুজি পালা মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বাবে এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ আৰু ছেকেণ্ড ইয়েৰৰ প্ৰয়োজন হ'লে চাব পাৰিব বা অন্যান্য ব্যক্তিসকল যিসকলক ধৰ্ম এজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন ধৰ্ম এজ এ ৰিলিজন এজ এ ছ'চিয়েল ইনষ্টিটিউশ্যন বা ধৰ্ম সামাজিক সংস্থা হিচাপে চাবলৈ হ'লে এই বস্তুটো চাব পাৰিব থেংক ইউ ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ মই কিতাপৰ পৰা গোটেইখিনি কথা কোৱা নাই কিতাপখন ভালদৰে পঢ়িব লাগিব যিহেতু কিতাপৰ পেজটো মই ইয়াতে ফটো মাৰি ৰাখিছিলোঁ গতিকে আপোনালোকক দেখুৱাবৰ বাবে এতিয়া এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ পিছত ধৰ্ম সামাজিক সংস্থা হিচাপে ইতিমধ্যে বুজিব পাৰিলে বুলি আশা ৰাখিছোঁ গতিকে মই বিচাৰিছোঁ যে আমাৰ কমেণ্ট বক্সত আপোনালোকে ক'ৰ পৰা চাইছে কোন স্কুলৰ পৰা চাইছে কোন বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ পৰা চাইছে অনুগ্ৰহ কৰি জনাই যেন যাতে মই আৰু ভিডিঅ' প্ৰস্তুত কৰিবলৈ এনকাৰেজ হওঁ থেংক ইউ ছ' মাছ